১ নং ১২ঘৰীয়া অংগনবাড়ী কেন্দ্ৰত দুদিনীয়াকৈ শিশু দিৱস উদযাপন। সৰুপতৰ সমজিলৰ অন্তৰ্গত ১ নং ১২ঘৰীয়া অংগনবাড়ী কেন্দ্ৰত দুদিনীয়াকৈ উদযাপন কৰা হৈছে শিশু দিৱস। অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী কমলা দুৱাৰ নেতৃত্বত উদযাপন কৰা এই শিশু দিৱসত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এই শিশু দিৱসৰ লগত সংগতি ৰাখি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অকণিৰ শাক পাচলিৰ বজাৰ, অকণিৰ গ্ৰন্থমেলা, ছাত্ৰ ছাত্ৰীসকলে নিজ হাতেৰে নিৰ্মাণ কৰা পেলনীয়া সামগ্ৰীৰ বয়বস্তু আৰু মাটিৰ সামগ্ৰী, অসমীয়া গ্ৰাম্য জনজীৱনৰ ব্যৱহৃত থলুৱা আচবাব, কাপোৰ আৰু কপাহেৰে নিৰ্মিত বিভিন্ন পুতলাকে ধৰি বহু সংখ্যক সামগ্ৰী প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি উক্ত অনুষ্ঠানতে ১ নং ১২ঘৰীয়া অংগনবাড়ী কেন্দ্ৰৰ বাকৰিত কণ কণ ছাত্ৰ ছাত্ৰীসকলে কবিতা, আবৃত্তি, বক্তৃতা, আড্ডা, নাট, অভিনয়, গীত মাত প্ৰদৰ্শন কৰি উপস্থিত সকলো ৰাইজকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। বিশেষকৈ অংগনবাড়ী কেন্দ্ৰটিৰ কৰ্মী কমলা দুৱাৰাই আৰম্ভণিৰ পৰা কণ কণ ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ শিক্ষা প্ৰদানৰ লগতে কলা সংস্কৃতি, সাহিত্য, অভিনয়, নৃত্য, আবৃত্তি, বক্তৃতা, গীত মাত সকলো বিষয়ৰ শিক্ষা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক শিশু অৱস্থাৰ পৰাই পৰিণত কৰি তুলিবলৈ প্ৰয়াস কৰিছে। অৱশ্যে তেখেতক এই ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰটিৰ সহায়িকা, স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে সকলো প্ৰকাৰ সহযোগিতা আগবঢ়াইছে। ১ নং ১২ঘৰীয়া অংগনবাড়ী কেন্দ্ৰত আমি দুদিনীয়াকৈ জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস আমি উদযাপন কৰিছোঁ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আজি প্ৰথম দিনা কাৰ্যসূচীত আমি কবিতা আবৃত্তিকে ধৰি বক্তৃতা প্ৰতিযোগিতা, নাটক, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি ৰাখিছিলোঁ। আজি ইতিমধ্যে সমাপন হৈছে। তাৰ লগে লগে আমি পথাৰো আমাৰ বজাৰৰ আমাৰ যিটো মূল মন্ত্ৰ, সেই মূল মন্ত্ৰ লৈ পেলাই আজি অংগনবাড়ীৰ যিসকল শিক্ষাৰ্থী আছে তেখেতসকলক আচলতে বজাৰ সমাৰ কেনেধৰণে কৰিব লাগে, এই বাহিৰা যিখিনি বাহ্যিক জ্ঞান আছে এই বাহ্যিক জ্ঞানসমূহ আমি দিবলৈ যত্ন কৰিছোঁ। আচলতে এই ১২ঘৰীয়া যিখন অংগনবাড়ী কেন্দ্ৰ, এই অংগনবাড়ী কেন্দ্ৰখন বেলেগতকৈ একক, অনন্য আৰু পৃথক। আচলতে এই অংগনবাড়ী কেন্দ্ৰটোৰ পৰাই যথেষ্ট প্ৰতিভাৱান শিশু আচলতে উদ্ভাৱন হৈছে। এই শিশুসকলে অনাগত ভৱিষ্যত দিনত তেখেতসকলে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে এখন তেখেতসকলে কঠীয়াতলি পাইছে আৰু যিখন কঠীয়াতলিত আচলতে বিভিন্ন ধৰণৰ শিক্ষাগুৰু আছে, যেনে ধৰক কমলা দুৱাৰ বাইদেউকে ধৰি জয়ন্তী বৰা বাইদেউসকল বা এই অঞ্চলৰ যিসমূহ ব্যক্তি আছে তেখেতসকলে যথেষ্ট চেষ্টা কৰিছে যে এই অঞ্চলৰ পৰা সম্ভাৱনাময় শিশুসকলক যাতে এখন পৰিৱেশ দিব পাৰোঁ, সেই চিন্তা চৰ্চা লৈ তেখেতসকলে আগুৱাই গৈছে। আৰু এটা কথা দেখি ভাল লাগে, আপোনালোকে হয়তো আজি দেখিছে যে এই অঞ্চলৰ যিসমূহ শিক্ষাৰ্থী ইয়াত গ্ৰহণ কৰি আছে তেখেতসকলৰ মাক দেউতাকসকল বা অভিভাৱকসকল যথেষ্ট তেখেতসকলে কঠোৰ পৰিশ্ৰম কৰিছে শিশুসকলক লৈ। আচলতে দেখি ভাল লগা এটা দৃশ্য। গতিকে আজি শিশু দিৱসৰ দিনাখনেই আচলতে এনে এটা পৰিৱেশ দেখা পাই আচলতে সঁচাকৈ ভাল লাগিছে আৰু গৌৰৱ অনুভৱ কৰিছোঁ। নমস্কাৰ, মই ১ নং ১২ঘৰীয়া অংগনবাড়ী কৰ্মী। আজি আমি দুদিনীয়া কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰিছোঁ। একেদিনাই আমাৰ অসুবিধা হয়, গতিকে আমি আজি প্ৰথম কাৰ্যসূচী আমাৰ এখন অকণি মেলা পতা হৈছে আৰু গ্ৰন্থমেলা লগতে আমি গ্ৰন্থমেলা পাতিছোঁ। আমাৰ শিশুসকল কিতাপৰ প্ৰতি আগ্ৰহটো কমি যায়, গতিকে আমি এই কিতাপখিনি ভালকৈ পঢ়িবৰ কাৰণে, অধ্যয়ন কৰিবৰ কাৰণে আমি এখন গ্ৰন্থমেলা পাতিছোঁ আৰু তেওঁলোকে নিজেই কেনেকৈ প্ৰতিষ্ঠিত হ'ব পাৰে, নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ বাবে আমি এখন অকণি মেলা তৈয়াৰ কৰিছোঁ। বজাৰ সেইখন তেওঁলোকে নিজে প্ৰতিষ্ঠিত কৰিছে আৰু লগতে আমি বিভিন্ন গীত মাতৰ এতিয়া কাৰ্যসূচী আছে, ইয়াকে কৰোঁ। আৰু কালিলৈ আমাৰ খেল ধেমালি হ'ব, দৌৰ খেলাম আৰু চকী খেল খেলাম আৰু চিকমেও খেলাম বা এই বাঘ নিগনি অভিনয় কৰাম, তেনেকৈ অলপমান আছে আৰু আছে, কালি আছে। শিশুসকলৰ খুব খৰতকীয়াকৈ ৮৫% বৌদ্ধিক বিকাশ বা সাৰ্বাংগীন বিকাশ তেওঁলোকৰ ৬ বছৰৰ ভিতৰতে হৈ যায়। গতিকে সেই সময়ছোৱাত এগৰাকী অংগনবাড়ী কৰ্মীয়ে তেখেতসকলক প্ৰত্যেকটো বিকাশৰ ওপৰতে গুৰুত্ব দিছে আৰু অকল পুথিগত শিক্ষাই যে শিক্ষা নহয় সেইটো আজি দেখিবলৈ পালোঁ। তেখেতে আজি শিশুসকলৰ হতুৱাই বজাৰ বহাইছে আৰু কেনেকৈ বস্তু বিক্ৰী কৰিব লাগে, পইচা আদান প্ৰদান কৰিছে, বস্তুৰ দাম ক'ব পাৰিছে। সেইখিনি জ্ঞানো তেওঁলোকক, যিখিনি প্ৰেক্টিকেল নলেজ, তেওঁলোকক সেই প্ৰেক্টিকেল নলেজখিনি দিবলৈও যত্ন কৰিছে। তেখেতসকলে গীত মাত, শিশুসকলে নিজেই আগবাঢ়ি আহি গীত মাত গাইছে। তেখেতসকলৰ নাম মাতিতেও বাঢ়িছে, যদি নাম কাৰোবাৰ মতাও নাই তেওঁলোকে নিজেই আগবাঢ়ি আহি তেওঁলোকে নিজৰ যি প্ৰতিভা প্ৰদৰ্শন কৰিছে, তেওঁলোকৰ সাহসী, সেইখিনিও মই চাইছোঁ। গতিকে এই অংগনবাড়ী কেন্দ্ৰটো সঁচাই উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ আৰু অংগনবাড়ী কৰ্মীগৰাকীক মই বহুত ধন্যবাদ দিছোঁ। লগতে
আৰু তেখেতে এইদৰেই সদায় কাম কৰি যাওক। তেখেতে হয়তো এটা সময়ত ল'ৰা ছোৱালীক নাটকো শিকাইছে, এটা সময়ত তেখেতে হয়তো ৰিটায়াৰমেণ্ট হ'ব, কিন্তু মই তেওঁক কওঁ তেওঁ ৰিটায়াৰমেণ্ট হৈ যোৱাৰ পিছতো যাতে তেওঁ পিছৰ যিগৰাকী কৰ্মী আহিব তেওঁৰ নিজৰ যিখিনি প্ৰতিভা, যিখিনি আইডিয়া, সেইখিনি তেওঁ যেন তেখেতসকলক শ্বেয়াৰ কৰে, আৰু যাতে এই আমাৰ 1 নং বাৰঘৰীয়া গোটেই গাঁওখনে যেন এটা সময়ত শিশুসকল যেন উজ্জ্বল ভৱিষ্যত হয়, আৰু তাকে কামনা কৰিলোঁ মই, আৰু মোৰ ক'বলগীয়া ইমানেই। প্ৰথমতেই আপোনালোকে আহি আমাৰ এই অনুষ্ঠানটিত সোণত সুভাগা চৰোৱাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 1 নং বাৰঘৰীয়া অংগনবাদী কেন্দ্ৰৰ উদ্যোগত তথা বাৰঘৰীয়াবাসী ৰাইজৰ সহযোগিতাৰে আমি দুদিনীয়াকৈ 1 নং বাৰঘৰীয়া অংগনবাদী কেন্দ্ৰত শিশু দিৱসটি উদযাপন কৰিছোঁ, আৰু আজি প্ৰথম দিনৰ এয়া আমাৰ কাৰ্যসূচী। আমি প্ৰথম দিনৰ কাৰ্যসূচীত ইতিপূৰ্বে আমাৰ পতাকা উত্তোলনকে আৰম্ভ কৰি অন্যান্য কাৰ্যসূচী হৈ গৈছে, বন্তি প্ৰজ্বলন হৈ গৈছে, আৰু তাৰপিছতে আমি এয়া আমাৰ এখন শিশু বজাৰ আৰু তাৰ অকণিৰ বাবে আমি এক গ্ৰন্থমেলা আৰু কিছুমান প্ৰদৰ্শনীমূলক অকণিবিলাকৰ হাতেৰে নিৰ্মাণ কৰা বিভিন্ন মাটিৰ সামগ্ৰী আমি ইয়াতে তেওঁলোকে বনাইছে, প্ৰদৰ্শন কৰিছে। গতিকে ইয়াৰ যোগেদি আমাৰ শিশুসকলেতো শিকিছে, তাৰ উপৰি অন্যান্য যিসকল শিশু আছে, মানে আজিৰ তাৰিখত যিবিলাক শিশুৱে এনেকুৱা ধৰণৰ অংগনবাদী কেন্দ্ৰৰ শিক্ষাৰ পৰিৱৰ্তে মানে অন্য শিক্ষালৈ ধাবিত হৈছে, সেই শিশুসকলেও এওঁলোকৰ পৰা আমি ভাবোঁ অলপ ইনস্পায়াৰ হ'ব, অনুপ্ৰাণিত হ'ব। গতিকে আমি সেইদৰে শিশুসকলক কি ইয়াৰ মাজত আৰু এটা কথা আছে যে মোবাইলৰ পৰা আঁতৰাই অন্তত এই বস্তুখিনি নিৰ্মাণ কৰি থাকোঁতে তেওঁলোকে মোবাইলটো চাবলৈ সময় পোৱা নাই। গতিকে মোবাইলৰ পৰা আঁতৰাই তেওঁলোকৰ যে এটা সৃষ্টিশীল মনোভাৱ মনলৈ আহিছে। আজি এতিয়া আপোনালোকে দেখিছে আমাৰ শিশুবিলাকে ইয়াত আহি জড়িত আছে, ইয়াত কোনো শিশুৱে এটা মোবাইল লৈ মাকক আমনি কৰি থাকিব লগা হোৱা নাই। গতিকে এনেকুৱাখিনি আমাৰ ইয়াৰ যোগেদি অন্তত শিশুসকলে মোবাইলটোতে ব্যস্ত নাথাকে এনেকুৱাবিলাকো কৰিব পাৰিব বুলি আমি ভাবিছোঁ, আৰু ইয়াৰ যোগেদি আমি তাৰ এটা বাৰ্তা দিব বিচাৰিছোঁ। ধন্যবাদ। আজি দুদিনীয়া শিশু দিৱসৰ উপলক্ষে আজি যি আমাৰ এই গ্ৰন্থমেলাৰ পৰা বজাৰ হাট আজি বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত উদযাপন কৰা হৈছে। ইয়াৰ দ্বাৰা আমি শিশুসকলৰ ভৱিষ্যতত কি কৰিব তেওঁলোকে বা সৰুৰ পৰা এইখিনি জ্ঞান দিয়া হৈছে, আৰু এইখিনি কৰিবলৈ যাওঁতে মই প্ৰথমতেই সভাপতি হিচাপে মই এই আমাৰ যি কৰ্মী বাইদেউ লগতে আৰু অভিভাৱকসকল তেখেতলোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ অবিহনে এইবিলাক কাম কৰাটো সম্ভৱ নহয়। গতিকে মই বিশেষ নকওঁ, সকলোকে মই শ্ৰদ্ধা জনাই মই বক্তব্য সামৰণি মাৰিছোঁ।